নমস্কাৰ মোৰ বন্ধুসকল ভিডিঅ'বোৰ সদায় আমোদজনক হ'ব লাগে আৰু আমোদজনক হ'বৰ কাৰণে কি কৰিব লাগিব আমি কিছুমান ভিডিঅ' নিজেও বনাব লাগে আমোদজনক কৰিবৰ কাৰণে আৰু আমোদজনক ভিডিঅ' কৰিব লাগিলে কিছুমান ধুনীয়া ধুনীয়া কথা ক'ব লাগিব আপোনালোকে শুনি ভাল পোৱা কথাবোৰ ক'ব লাগিব আৰু আপোনালোকে শুনি ভাল পালে মোৰো চেনেলটো চলিব আৰু আপোনালোকে চাই ভাল পাব আশা কৰিলো আজি ভিডিঅ'টো মই ইয়াৰ পৰাই আৰম্ভ কৰিম বুলি ভাবিছো আহকছো আমি ভিডিঅ'টো শেষলৈ উপভোগ কৰো ভিডিঅ'তে দেখাইছো মই প্ৰথমে পানী পানীৰ এনেকুৱা কিছুমান মাহাত্ম্য আছে খং ৰাগ ভোক পিয়া ভাগৰ সব নোহোৱা কৰে পানী যদি কুলুকুলু শব্দটো শুনা যায় আৰু পানীৰ এটা নিজস্ব এটা স্বাধীনতা আছে আপোনালোকে কি জানেনে হেতু হল পানীয়ে ইচ্ছাই নিজৰ ইচ্ছামতে ইচ্ছা খুচি হিচাপত পানী যাব পাৰে নিজ মৰ্জি মতে পানীক বাধা দি ৰাখিব নোৱাৰে আপোনালোকে জানে ন ৰাইজসকল গতিকে মই আজি আপোনালোকক ভিডিঅ'টো আৰম্ভণিতে পানী দেখুৱাইছো আৰু এখন সুন্দৰ ফিল্ড এখন দেখুৱাম এইখনে আমাৰ বৰজলাহৰ আটাইতকৈ মৰম লগা ফিল্ড ষ্টেডিয়াম ফিল্ড ইয়াতে খেলা ধূলা হয় ল'ৰা ছোৱালীবোৰ আহে সৰু সৰু ডাঙৰ খেলিব আহে ফুটবল খেলা হয় ক্ৰিকেট খেলা হয় গোটেইখিনি খেলাই হয় আৰু মোৰ লগত আছে লিউ ইয়াত মোৰ লগত আহিছে আজি ভিডিঅ'টো বনাম বুলি আহিছো আৰু আহকছো মই ভিডিঅ'টোত আপোনালোকক কি দেখুৱাও আৰু আজিৰ ভিডিঅ'ৰ আৰম্ভণি কেনেকৈ কৰিম আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক নমস্কাৰ পুনৰ স্বাগতম জনাইছো মই সাগৰ ডিপছ চেনেলৰ ফালৰ পৰা গতিকে আজি আহকছো মই আপোনালোকক ভিডিঅ'টো সম্পূৰ্ণকৈ দেখুৱাও নতুনত্ব নাই বাৰু তথাপিও মই এটা গীত পৰিবেশন কৰিব ওলাইছো গীতটো আপোনালোকে যদি ভাল পায় আপোনালোকে শুনি মোক সুন্দৰকৈ ভাল কমেন্ট এটা দিব বুলি মই আশা কৰিলো ধন্যবাদ হৰি নাম লুৱা বান্ধৈ ভাণ্ড ভৰি আছে ঐ ৰাম ৰাম ভাণ্ড ভৰি আছে এতিয়াই নললে নাম টান পাইবা পাছে হে হৰি নাম লোৱা বান্ধৈ মুখে ও হৰি শিশুকাল গ'ল বান্ধৈ ধুলায়ু মলাওঁতে ঐ ৰাম ৰাম ধুলায়ু মলাওঁতে যৌৱন কাল গ'ল বান্ধৈ কামিনীৰ সংগে হৰি নাম লোৱা বান্ধৈ মুখে ও হৰি বৃদ্ধ কাল গ'ল বান্ধৈ লাখুটিৰ সংগে ঐ ৰাম ৰাম লাখুটিৰ সংগে জমে আহি ৰৈ আছে যাইব জমৰ ঘৰে হৰি নাম লোৱা বান্ধৈ মুখে তো পোনপ্ৰথমে মই যিসকল সদাশয় ব্যক্তিয়ে আজি মোৰ চেনেলটো উপভোগ কৰি আছে মই তেওঁলোকক জনাব পাই অতিকৈ সুখী হৈছোঁ হৰি ভগৱান ঈশ্বৰ নেদেখাজন যিজনেই নহওক আমি তেওঁক সদায় চিৰস্মৰণ কৰিব লাগে আৰু সদায় আমাৰ বুকুৰ মাজত তেওঁক ৰাখিব লাগে ঠাণ্ডা নোপোৱাকৈ কষ্ট নোপোৱাকৈ ৰাখিব লাগে তেওঁ কষ্ট পালে আমিও কষ্ট পাম আৰু তেওঁ কষ্ট দিয়া মানে আমি নিজে নিজৰ শৰীৰটোক কষ্ট দিয়া আৰু আপোনালোকে জানে ন শৰীৰটো আমাৰ গড গিফটেড ভগৱানে আমাক দেহাটো দিছে যত্ন লোৱা দায়িত্ব কিন্তু আমাৰ নিজৰ
গতিকে আমি নিজে নিজৰ যত্ন ল'ব লাগে আৰু সুন্দৰ কৰি ৰখা আমাৰ কৰ্তব্য, তেওঁৰ কৰ্তব্য নহয়। তেওঁৰ যিখিনি কৰ্তব্য আছে তেওঁ পালন কৰিলে, মা দেউতাৰ যিখিনি কৰ্তব্য আছে সন্তানৰ কাৰণে তেওঁলোকে পালন কৰিলে। সকলোৱে এদিন নিজৰ সন্তানৰ কাৰণে চিন্তা কৰে যেনেকৈ, আৰু নিজৰ শৰীৰটোৰ কাৰণেও আমি সকলোৱে কি কৰিব লাগে, চিন্তা কৰিব লাগে। আৰু চিন্তাত আপোনালোকে এনেকুৱা এটা কৰিব নালাগে, নিজক লৈ ব্যস্ত থাকিব নালাগে, কেতিয়াবা আনক লৈও ব্যস্ত থাকিব লাগে আৰু আনৰো সুখে দুখে সমভাগী হোৱাৰ চেষ্টা কৰিব লাগে। গতিকে ভগৱানে যিহেতু আমাক 3টা ষ্টেপ দিছে, 3টা ষ্টেপ দিছেনে নাই ৰাইজসকল? ফাৰ্ষ্ট ষ্টেপ শিশুকাল। শিশুকালটো আমিতো আৰু খেলা ধূলা কৰোঁতে ধূলি বালিৰ মাজতে যায়, ইটো সিটো কৰোঁতে যায়। আমি তেতিয়া বহুত বস্তু নাজানো, অজানিতে ভুলো হ'ব পাৰে, সেইটো মাফ। তাৰপিছত আহিল যৌৱনকাল। যৌৱনকালত আমি বহুত কিছুমান পোৱা নোপোৱাৰ বেদনা, কিছুমান আশা আকাংক্ষা, সপোন, সোণালী সময়, আমি সেইখিনি সময়তে যদি ধৰি ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে থাৰ্ড ষ্টেপত আমি বহুত কষ্ট পাওঁ। আৰু সেই কষ্টটো মানসিক কষ্ট। মানসিক কষ্টটো মানুহৰ এনেকুৱা হয় যে কি ক'ম আৰু, কি কৰিলোঁ কি নকৰিলোঁ সেইবোৰ থৈ অহা দিনকেইটা, মানে যিবোৰ দিন আমি থৈ আহোঁ তাক চিন্তা কৰিতো লাভ নাই। প্ৰেজেণ্ট টাইমত আমি যিখিনি কৰিব পাৰোঁ সেইখিনি কৰিব লাগে আৰু নিজৰ মাজতে ইমান দুখত সুখত ভাগি পৰিব নালাগে। আনৰ হৈও কিছুমান কাম কৰিব লাগে। গতিকে আনৰ হৈ কাম কৰিব লাগিলে আপুনি সদায় নিজে এক্টিভ থাকিব লাগিব। আপোনাক এক্টিভ দেখা পালেহে আনেও আপোনাৰ দৰে এক্টিভ হ'বৰ কাৰণে চেষ্টা কৰিব, নহয় জানো? গতিকে তেওঁ কৈছে যে মানে তেওঁৰ নাম দিনটোত এবাৰ হ'লেও স্মৰণ কৰিব দিছে, আৰু তেওঁৰ নামটো যেতিয়া আপুনি দিনত এবাৰ হ'লেও স্মৰণ কৰিব, তেতিয়া কৰাৰ লগে লগে তেওঁ নিজে উৰ্জা দিব বুলি কৈছে, শক্তি নিজে দিব। আৰু শক্তি উৰ্জা তেওঁ যেতিয়া প্ৰদান কৰিব, আমি গম নোপোৱাকৈ আমি এটা এনাৰ্জি ফিলিংছ কৰিম আৰু যিকোনো কামত আমাৰ বাধা বিঘিনি নোহোৱাকৈ আমি আগবাঢ়ি যাব পাৰিম। আৰু আগুৱাই যোৱাটো এটা বহুত ডাঙৰ কথা, বহুত ডাঙৰ কথা। কিয় জানেনে? আমি সদায় এনেকৈ পিছফালে চাওঁ, পিছৰখিনি চাইতো কোনো লাভ নাই। সদায় আগৰখিনি চাব লাগে আৰু আগত চোৱাৰ আগতে তেওঁক এবাৰ স্মৰণ কৰিব লাগে। সেইকাৰণে কৈছে হৰিনাম ল'ব দিছে। আৰু আমিতো যাবই লাগিব। আমাৰ লাষ্ট ঘৰখনেই হ'ল শ্মশানৰ ঘৰ। শ্মশানৰ ঘৰ যেতিয়া যাবই লাগিব, আজি মই, কালি তেওঁ, পৰহি তেওঁ, গোটেইখিনি মানুহে যাব লাগিব, কোনোবা আগ কোনোবা পিছ। কিন্তু যোৱাৰ আগে আগে কিছুমান ভাল কাম কৰি গ'লে, যেনেকৈ ভাল কাম কৰি গ'লে ভাল এটা কথা বা ভাল মনোভাৱ যদি আপুনি এটা সমাজৰ আগত দাঙি ধৰি ৰাখিব পাৰে, তেতিয়াহ'লে সেই কথাখিনি আপোনালোকৰ চিৰস্মৰণীয় আৰু চিৰযুগমীয়া হৈ ৰয়। আজি চাওকচোন, আপোনালোকেতো দেখিয়ে আছে কিমানখিনি মানুহ ঘটনা হৈ আছে, কিমানখিনি মানুহ ঘটনাৰ পৰা বাচি যায়, কিমানখিনি মানুহে ঘটনাৰ পৰা বাচিব নোৱাৰে, হয়নে নহয় কওকচোন? অপ্ৰিয় হ'লেও সত্য কথা, মৃত্যু অনিবাৰ্য, মানুহ মৰিবই। মৰাৰ আগতে ভাল কাম কিছুমান কৰি থৈ গ'লে মানুহে ভাল পায়, বেয়া কাম কৰিলে মানুহে বেয়া পায়। গতিকে সদায় ভাল কামটোৱে কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। আৰু কোনো এনেকুৱা ব্যক্তি নাই পৃথিৱীখনত যি নেকি টকাৰ অহংকাৰত, টকাৰ গৌৰৱত কৰোৰ টকা মানে থাকিও নিজৰ জীৱনটো, প্ৰাণটো যেতিয়া যাব, কিনি আনি ফালে ধৰি ৰখাৰ কাৰো শক্তি নাই। কোনোৱে কিনি আনিব নোৱাৰে। কৰোৰ টকা দিলেও প্ৰাণটো কোনোদিন ঘূৰি নাহে যদি এবাৰ ওলাই গৈছে। গতিকে ওলাই নাযাওঁতে আপোনালোকে কি কৰিব, সকলোখিনি ঠিকে ঠিকে কৰি যাওক, কামখিনি ভালে ভালে কৰি যাওক। আৰু ভাল কাম কৰিব লাগিলে বহুত টকা নালাগে, বহুত টকা নালাগে, কেৱল মনোবলটো দৃঢ় হ'ব লাগে আৰু সমাজ লাগে। সমাজ অবিহনে একো নাই। গতিকে সমাজ এৰি নচলিব ৰাইজ, সমাজ লাগিবই। গতিকে আপোনালোকে সমাজ এৰি চলিব নোৱাৰে, আৰু ময়ো সমাজ এৰি চলিব নোৱাৰোঁ। যদি কিবা কওঁতে ভুল ভ্ৰান্তি হৈছে আপোনালোকে সৰু ল'ৰা বুলি ক্ষমা কৰি দিব। ধন্যবাদ মোৰ চেনেলটো আপোনালোকে ধুনীয়াকৈ চোৱাৰ কাৰণে। আগন্তুক আৰু কিছুমান মই ক'ৰবাত যোৱা ভিডিঅ' বনাম, মই বাৰু মন্দিৰ দৰ্শনৰ ভিডিঅ' বনাম, তেতিয়া আকৌ আপোনালোকে মোৰ চেনেলটো আঁকোৱালি ল'ব বুলি মই আশা কৰিলোঁ। ধন্যবাদ, বাই বাই।